ৰাজ্য চৰকাৰৰ প্ৰত্যেকজন কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছোঁ এটা অত্যন্ত জৰুৰী খবৰ। এইবাৰ কৰ্মচাৰীসকলে কৰিব লাগিব এটা বিশেষ আপডেট, অন্যথা বন্ধ হ'ব পাৰে এই মাহৰ দৰমহা। ইতিমধ্যে এই সম্পৰ্কত জাৰি কৰা হৈছে নিৰ্দেশনা। কি কাম কৰিব লাগিব কৰ্মচাৰীসকলে, কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে আছাম ছ'চাইটি ফৰ কম্প্ৰিহেনচিভ ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেম ASCFMS-ৰ পৰা ৰাজ্যৰ সকলো বিভাগলৈকে এই নিৰ্দেশনা প্ৰকাশ কৰা হৈছিলে যে কৰ্মচাৰীসকলে তেওঁলোকৰ ডেট অফ বাৰ্থ, ৰিটায়াৰমেণ্ট এজ, ডেট অফ এণ্ট্ৰি ইনটু গভৰ্ণমেণ্ট ছাৰ্ভিচ, পান ডিটেইলছ এণ্ড স্পাউছ নেম, এমপ্লয়িজ ফিন আছাম পৰ্টেলৰ জৰিয়তে আপডেট দিব লাগে, অন্যথা তেওঁলোকৰ চেলাৰী হোল্ড হৈ থাকিব। আৰু সকলো বিভাগলৈকে নিৰ্দেশনা দিয়া হৈছিলে আৰু বিভাগীয়ভাৱে কৰ্মচাৰীসকলক এই কৰণীয়সমূহ কৰিবৰ বাবে, আপডেটসমূহ কৰিবৰ বাবে নিৰ্দেশনা দিবৰ বাবে জনোৱা হৈছিলে। ইয়াত বিশেষকৈ কৰ্মচাৰীসকলে ডেট অফ বাৰ্থ, ৰিটায়াৰমেণ্ট এজ, ডেট অফ এণ্ট্ৰি ইনটু গভৰ্ণমেণ্ট ছাৰ্ভিচ, পান ডিটেইলছ আৰু স্পাউছ নেম আপডেট দিব লাগে। যদিহে যিসকল কৰ্মচাৰীৰ এইসমূহ তথ্য ভুল আছে তেওঁলোকে শুধৰণি কৰিব পাৰে এই আপডেটৰ জৰিয়তে। আৰু কেনেকৈ কৰিব ইয়াত উল্লেখ কৰিছে যে কৰ্মচাৰীসকলে ফিন আছাম পৰ্টেলৰ জৰিয়তে, এমপ্লয়ি লগ ইনৰ জৰিয়তে এইসমূহ আপডেট কৰিব পাৰিব। তদুপৰি DDO-সকলৰ জৰিয়তেও এই আপডেটসমূহ আপোনালোকে কৰিব পাৰিব বা DDO-সকলে নিজাববীয়াকৈ এই কামখিনি কৰি দিব পাৰিব। লগতে উল্লেখ কৰা হৈছে যে এবাৰ এই তথ্যসমূহ আপডেট দিয়াৰ পিছত পুনৰ আপুনি সলনি কৰিব নোৱাৰিব। আৰু পৰৱৰ্তী যদি আপুনি সংশোধনী কৰিব লাগে তেনেহ'লে আপুনি ফাইনেন্স ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিহে নিয়মৰ মাজেৰে আপুনি সংশোধন কৰিব পাৰিব। গতিকে শুদ্ধকৈ এই তথ্যসমূহ সকলোৱে আপডেট কৰিব। আৰু এই নিৰ্দেশনা প্ৰকাশ কৰা হৈছিলে শেহতীয়াভাৱে, আৰু বিভাগীয়ভাৱেও এই নিৰ্দেশনা প্ৰকাশ কৰিছে। শেহতীয়াকৈ দেখিব পোৱা গৈছে যে শিক্ষা বিভাগৰ ফালৰ পৰা কৰ্মচাৰীসকলৰ এই তথ্যসমূহ ফিন আছামত আপডেট দিবৰ বাবে নিৰ্দেশনা প্ৰকাশ কৰিছে। গতিকে কৰ্মচাৰীসকলে এই তথ্যসমূহ নিশ্চয় আপডেট কৰি ল'ব। এয়া আছিল আজিৰ ভিডিঅ'টোত, আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।